Hello dear student, আগৰ ভিডিঅ'বিলাকত এক্সাৰচাইজ চেপ্টাৰ ক্লাছ 10 চেপ্টাৰ 1 এক্সাৰচাইজ 1.2 কমপ্লিট হ'ল। আজি আমি এটা উপপাদ্য চাম, উপপাদ্যটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। এইটো পৰীক্ষাত আহি থাকে, তোমালোকে উপপাদ্যটো ভালদৰে চাবা, বুজিব চেষ্টা কৰিবা। ঠিক আছে, প্ৰমাণ কৰা যে ৰুটটো এটা অপৰিমেয় সংখ্যা। প্ৰমাণ কৰিব দিছে ৰুটটো এটা অপৰিমেয় সংখ্যা। প্ৰথমে আমি কি ধৰি ল'ম? প্ৰথমে আমি ইয়াত ধৰি ল'ম ৰুটটো এটা পৰিমেয় সংখ্যা বুলি আমি ধৰি ল'ম। চ' ইয়াতে লিখিম কি, ধৰা হ'ল ৰুটটো এটা পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা ধৰা হ'ল ৰুটটো এটা পৰিমেয় সংখ্যা। অ'কে, ধৰা হ'ল কি ৰুটটো এটা পৰিমেয় সংখ্যা বুলি আমি ধৰি ল'লোঁ। এতিয়া এতেকে কি লিখিব পাৰোঁ? যদি পৰিমেয় সংখ্যাবিলাক কি, যিবিলাক পৰিমেয় সংখ্যাবিলাক পি বাই কিউ আৰ্হিত লিখিব পাৰি, তো এতেকে আমি কি লিখিব পাৰোঁ? ৰুটটো ইজ ইকুৱেল টু পি বাই কিউ। যিহেতু পৰিমেয় সংখ্যা, গতিকে ৰুটটো ইজ ইকুৱেল টু পি বাই কিউ আৰ্হিৰ য'ত পি আৰু কিউ অখণ্ড সংখ্যা। পি আৰু কিউ কি? অখণ্ড সংখ্যা। সাধাৰণ অখণ্ড সংখ্যাৰ, পি আৰু কিউ অখণ্ড সংখ্যাৰ সাধাৰণ উৎপাদক কিমান? উৎপাদক 1 আৰু কিউ নট ইজ ইকুৱেল টু 0, মানে কিউ শূন্য হ'ব নোৱাৰে। ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ? দুয়োফালে বৰ্গ কৰি পাওঁ, দুয়োফালে বৰ্গ কৰি দিম। পি বাই কিউ হোল স্কুৱেৰ দে, ইয়াতে আমি লিখি দিম বৰ্গ কৰি দুয়োফালে বৰ্গ কৰি পাওঁ। that is equal implies 2, ইয়াতে বৰ্গ কৰি লিখিব ৰুটটো আৰু এই স্কুৱেৰ কেঞ্চেল হ'ব। তো ইয়াতে বৰ্গ কৰিলে পি স্কুৱেৰ টু কিউ স্কুৱেৰ, তেনেকৈ পূৰণ কৰি দিলে কি হ'ব? পি স্কুৱেৰ ইজ ইকুৱেল টু 2q স্কুৱেৰ। এইটো মানে কি? পি স্কুৱেৰক 2ৰে বিভাজ্য আমি লিখিব পাৰোঁ। পি স্কুৱেৰক 2ৰে বিভাজ্য লিখিব পাৰোঁ, পি স্কুৱেৰক 2ৰে বিভাজ্য। ইয়াৰ পিছত কি হ'ব? এতেকে পিউক 2ৰে বিভাজ্য, এতেকে পিউক 2ৰে বিভাজ্য। তাৰপিছত আকৌ ধৰা হ'ল পি ইজ ইকুৱেল টু 2m, য'ত m এটা অখণ্ড সংখ্যা। m এটা কি? অখণ্ড সংখ্যা। that is equal implies p স্কুৱেৰ ইজ ইকুৱেল টু আমি লিখিব পাৰোঁ কি? 2q স্কুৱেৰ। আমি 1 নম্বৰ ধৰিছিলোঁ, এইটো 1 নম্বৰটো ইয়াতে লিখিলোঁ। তো আমি ইয়াতে কি গ'লোঁ? পি স্কুৱেৰ মানে কি লিখলোঁ? 2m। তো পি স্কুৱেৰৰ জেগাত কি লিখিম? 2m কা হোল স্কুৱেৰ। পি মানে কি? 2m। তো পি স্কুৱেৰ মানে 2m হোল স্কুৱেৰ ইজ ইকুৱেল টু কি? 2q স্কুৱেৰ। আমি এইটো 2qটো ইফালে লিখিব পাৰোঁ, 2q স্কুৱেৰ। এইটো কি হ'ব? 4m স্কুৱেৰ। দেট ইজ কিউ স্কুৱেৰটো ইজ ইকুৱেল টু কি হ'ব? 2 দি 4 কেইবাৰ? 2 বাৰ, ইজ ইকুৱেল টু 2m স্কুৱেৰ হৈ যাব। 2m স্কুৱেৰ হৈ যাব, দেখিছে নে? 2m স্কুৱেৰ হৈ যাব। ইয়াৰ পিছত চাবা, এতেকে কিউক 2ৰে কি? বিভাজ্য। কিউ স্কুৱেৰক 2ৰে বিভাজ্য, এতেকে কিউকো
2 কি বিভাজ্য বিভাজ্য এতেকে আমি লিখিব পাৰি কি ইয়াৰ পৰা দেখা গ'ল যে এতেকে আমি লিখিব পাৰোঁ এতেকে ইয়াৰ পৰা দেখা গ'ল যে ইয়াৰ পৰা দেখা গ'ল যে পি আৰু কিউৰ সাধাৰণ উৎপাদক হিচাপে একৰ বাহিৰেও আন এটা সাধাৰণ উৎপাদক 2 থাকে কিন্তু ই অসম্ভৱ এতেকে ৰুটটো এটা অপৰিমেয় সংখ্যা সৰিত কি হৈছে ইয়াতে আমি কি উৎপাদকীকৰণ কৰি দেখিলোঁ যে পি স্কুৱেৰ আৰু কিউ স্কুৱেৰক 2 বিভাজ্য গতিকে আমি ৰুটটো এটা পৰিমেয় যিহেতু পি বাই কিউ আৰ্শী হ'ব লাগে পি বাই কিউ আৰ্শীত যদি হয় তেনেহ'লে ই 2 বিভাজ্য নহয় কিন্তু আমি কি দেখিলোঁ পি স্কুৱেৰ আৰু কিউ স্কুৱেৰক 2 বিভাজ্য গতিকে আমি লিখিব পাৰোঁ ইয়াৰ পৰা দেখা গ'ল যে পি আৰু কিউৰ সাধাৰণ উৎপাদক হিচাপে একৰ বাহিৰে মানে ইহঁতৰ সাধাৰণ উৎপাদক অকল 1 থাকিব পাৰে কিন্তু একৰ বাহিৰেও আন এটা সাধাৰণ উৎপাদক কি থাকে 2 থাকে এই 2 থাকে কিন্তু ই অসম্ভৱ পৰিমেয় সংখ্যা হ'লে ই অসম্ভৱ গতিকে ৰুটটো এটা অপৰিমেয় সংখ্যা এটোৱে হ'ল এটোৰ এনসাৰ তুমি নেক্সটটো চাম হেল্ল' এতিয়া আমি এক্সাম্পল 9টো চাম উদাহৰণ 9টো সেম উপপাদ্যটোৰ দৰে প্ৰমাণ কৰিব লাগে ৰুট 3 এটা অপৰিমেয় সংখ্যা তো আমি ধৰি লম কি ই এটা পৰিমেয় সংখ্যা ধৰা হ'ল ৰুট 3 এটা পৰিমেয় সংখ্যা ধৰা হ'ল ৰুট 3 এটা পৰিমেয় সংখ্যা ধৰা হ'ল কি ৰুট 3 এটা পৰিমেয় সংখ্যা বুলি আমি ধৰি ললো এতিয়া কি কৰিম যেহেতু পৰিমেয় সংখ্যা তো ৰুট 3 ইজ ইকুয়াল টু পি বাই কিউ আৰ্শীৰ যত পি আৰু কিউ কোনোবা অখণ্ড সংখ্যা যত পি আৰু কিউ কোনোবা অখণ্ড সংখ্যা যাৰ সাধাৰণ উৎপাদক এক আৰু কিউ নট ইজ ইকুয়াল টু 0 এটাকে দুয়োফালে বৰ্গ কৰি আমি পাওঁ ৰুট 3 হোল স্কয়াৰ ইজ ইকুয়াল টু পি বাই কিউ হোল স্কয়াৰ বৰ্গ কৰি আমি এটা লিখিবা বৰ্গ কৰি ইয়াতে কি পাম আমি ৰুট 3 বৰ্গ কৰিলে স্কয়াৰ আৰু ৰুট কেনসেল এটাকে 3 আহিব ইজ ইকুয়াল টু পি স্কয়াৰ বাই কিউ স্কয়াৰ ইয়াক আমি কি লিখিব পাৰোঁ পি স্কয়াৰ ইজ ইকুয়াল টু 3 কিউ স্কয়াৰ এটা কি 3 ৰে বিভাজ্য হ'ব কিউব এটাকে পি স্কয়াৰক 3 ৰে বিভাজ্য এটাকে পি কো 3 ৰে বিভাজ্য একদম সহজ এইবিলাক পি কো 3 ৰে বিভাজ্য তাৰ পিছত আকৌ আমি ধৰিব লাগিব p is equal to 3m যত m
এটা অখণ্ড সংখ্যা, এইটো আমি 1 নম্বৰ দিব পাৰোঁ। m এটা অখণ্ড সংখ্যা, য'ত m এটা অখণ্ড সংখ্যা, এতেকে p স্কোয়ার ইজ ইকুয়াল টু 3q স্কোয়ার আমি 1 নম্বৰৰ পৰা পাওঁ। এতেকে আমি p স্কোয়ার মানে কি লিখোঁ 3m হোল স্কোয়ার ইন্টু 3q স্কোয়ার, আমি এইটো এনেকৈ লিখিব পাৰোঁ 3q স্কোয়ার ইন্টু 9m স্কোয়ার, that is q স্কোয়ার ইজ ইকুয়াল টু 9m স্কোয়ার বাই 3, 3 বাৰ, এতেকে q স্কোয়ার ইজ ইকুয়াল টু 3m স্কোয়ার, এতেকে q স্কোয়ারক 3ৰে বিভাজ্য, q को কি হ'ব 3ৰে বিভাজ্য, 3ৰে বিভাজ্য। ইয়াৰ পৰা দেখা গ'ল যে তাকে আমি লিখি দিম, ইয়াৰ পৰা দেখা গ'ল যে p আৰু qৰ সাধাৰণ উৎপাদক হিচাপে p আৰু qৰ সাধাৰণ উৎপাদক হিচাপে সাধাৰণ উৎপাদক কি থাকে, সাধাৰণ উৎপাদক হিচাপে একৰ বাহিৰেও আন এটা সাধাৰণ উৎপাদক তিনি থাকে, কিন্তু ই অসম্ভৱ মানে কি, এতেকে কি হ'ব, এতেকে আমি লিখিব পাৰোঁ √3 এটা অপৰিমেয় সংখ্যা, এইটোৱে হ'ব এইটোৰ এনসাৰ। নেক্সটটো চাওঁ আমি এতিয়া এক্সাম্পল 10টো চাবা। এইবিলাক এক্সাম্পল মই দি আছোঁ কাৰণ এক্সাম্পলবিলাক পৰীক্ষাত এটা নহয় এটা আহে মেট্ৰিক পৰীক্ষাত, গতিকে তোমালোকে এক্সাম্পল 10টো এতিয়া চাবা। এইটো অলপ বেলেগ ধৰণৰ আছে, দেখুওৱা যে 5 মাইনাছ √3 এটা অপৰিমেয়। এতিয়া আমাৰ 5টো আগত লগাইছে, 5 মাইনাছ √3 এটা অপৰিমেয় বুলি দেখাব লাগে। আমি সেম তেনেকুৱাকৈ কৰিম আগৰ দৰে। ধৰা হ'ল 5 মাইনাছ √3 এটা কি ধৰিম আমি, এটা পৰিমেয় সংখ্যা, এটাকে কি লিখিব পাৰোঁ 5 মাইনাছ √3 ইজ ইকুয়াল টু কি p বাই q আৰ্হিৰ য'ত p আৰু q কোনোবা অখণ্ড সংখ্যা, p আৰু q সহমূলিক, এইবাৰ অখণ্ড সংখ্যা নহয়, এইবাৰ সহমূলিক হ'ব। যিহেতু 5 মাইনাছ √3 আছে সেইকাৰণে আমি ইয়াতে কি লিখিম সহমূলিক য'ত q not is equal to 0, that implies 5 is equal to p by q প্লাছ √3 আমি লিখিব পাৰোঁ। এইটো ইফালে গ'লে কি লিখিব পাৰোঁ, ইফালে গ'লে মাইনাছটো কি হৈ যাব, প্লাছ হৈ যাব। গতিকে ইফালে আহিছে এইটো 5 is equal to p by q প্লাছ √3। তাৰপিছত চাবা আমি এইটো এনেকৈ লিখিব পাৰোঁ p by q প্লাছ √3 is equal to 5 লিখিব পাৰোঁ এনেকৈ। তো এতিয়া কি কৰিম আমি, এতিয়া চাবা আমি √3টো আই ৰাখিব পাৰোঁ, 5 মাইনাছ p by q এইটো লিখিব পাৰোঁ। তাৰপিছত চাবা √3 আৰু যদি আমি এলচিএম লওঁ বা লসাগু লওঁ, কিউটো আহিব 5q মাইনাছ p
পি 5q মাইনাছ পি, যিহেতু 5q মাইনাছ পি ইজ ইকুৱেল টু কিউ এটা পৰিমেয় হা, এইটো পৰিমেয় সংখ্যা এটাকে √3 এটা পৰিমেয় সংখ্যা, √3 এটা পৰিমেয় সংখ্যা, √3 এটা পৰিমেয় সংখ্যা, কিন্তু ই অসম্ভৱ। √3 পৰিমেয় হ'বই নোৱাৰে, আগতে আমি প্ৰমাণ কৰিছোঁ √3 এটা অপৰিমেয় সংখ্যা বুলি, কিন্তু ই অসম্ভৱ। এটাকে কি হ'ব 5 মাইনাছ √3 এটা অপৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা। এইটোৱে আমাক প্ৰমাণ কৰিব দিছিল, এইটোৱে হ'ব এইটোৰ এনচাৰ। চ' কুৱেশ্যন এক্সাম্পল 11টো চাবা। এক্সাম্পল 11টো কি আছে, দেখুওৱা যে 3√2 এটা অপৰিমেয়। তো সেম আগৰটোৰ দৰে আমি ধৰি ল'ম, ধৰা হ'ল 3√2 এটা কি পৰিমেয়, 3√2 এটা পৰিমেয় সংখ্যা। ধৰা হ'ল 3√2 এটা পৰিমেয় সংখ্যা। এটাই কি লিখিব আৰু 3√2 ইজ ইকুৱেল টু পি বাই কিউ, য'ত পি আৰু কিউ সহমৌলিক, য'ত পি আৰু কিউ সহমৌলিক, যাৰ পি আৰু কিউ সহমৌলিক, সৰি ইয়াতে যাৰ নহ'ব, কিউ ইজ ইকুৱেল টু নট জিৰ' আৰু কিউ ইজ ইকুৱেল টু নট জিৰ'। এটাকে আমি কি লিখিব পাৰোঁ, আমাক কি দি আছে 3√2 ইজ ইকুৱেল টু, এটা একবাৰ লিখিয়ে লওঁ, 3√2 ইজ ইকুৱেল টু পি বাই কিউ আছে। তেতিয়া আমি কি কৰিব পাৰোঁ, 2টো হাই দি ৰাখি 3টো আছে দি পূৰণ হৈ আছে, হয় দি গ'লে হৰণ হ'ব, পি বাই 3q লিখিব পাৰোঁ আমি ইয়াক। তাৰপিছত কি কৰিব পাৰোঁ, আমি কি জানো, পি বাই 3q এটা কি, এটা পৰিমেয়, কিন্তু আমি আগতে কি প্ৰমাণ কৰিছিলোঁ, √2 এটা ইয়াৰ মতে কি হ'ব, পি বাই 3q যদি এটা পৰিমেয় হয়, তেনেহ'লে পি বাই 3q যদি এটা পৰিমেয় হয়, তেনেহ'লে √2টো এটা কি হ'ব, পৰিমেয় হ'ব। চ' আগতে আমি প্ৰুফ কৰি আহিছোঁ √2 এটা অপৰিমেয়। আমি ইয়াত কি লিখিব পাৰোঁ, কিন্তু ই অসম্ভৱ, এটাই কি হ'ব, গোটেইখিনি আমাৰ অপৰিমেয় হৈ যাব, 3/√2 এটা অপৰিমেয়। তাৰপিছত আমি নেক্সটটো কৰিম। চ' ক্লাছ 10 এক্সাৰচাইজ 1.3 ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে, দেখুওৱা যে √5 এটা অপৰিমেয়। তো ইয়াতে চাবা আমি ধৰি ল'ম চেম আগৰ দৰে, ধৰা হ'ল কি √5 এটা কি, আমি কি বুলি ধৰিলাম, √5 এটা পৰিমেয়, সংখ্যা। এটাকে আমি কি লিখিব পাৰোঁ, √5 ইজ ইকুৱেল টু পি বাই কিউ, য'ত পি আৰু কিউ অখণ্ড সংখ্যা, যাৰ সাধাৰণ উৎপাদক, সাধাৰণ
উৎপাদক 1 আৰু q is equal to not 0 এতেকে আমি কি কৰিব দিয়া √5 কা দুইফালে বৰ্গ কৰিব পাৰো p by q আমি দুইফালে বৰ্গ কৰিব লাগে তে লিখি দিম বৰ্গ কৰি তাৰ পিছত কি ইয়াতে কি আহিব 5 is equal to implies is equal to p square by q square তাৰ পিছত তোমালোকে চাবা মই এটো পেজ এতিয়া গুছাম মানে এতিয়া এতে কি হৈছে দুইফালে বৰ্গ কৰি কি পালো এৰে বৰ্গ আৰু স্কয়াৰ উঠি যায় কি হল 5 আৰু ইয়াতে বৰ্গ কৰিলে p square by q square হল নেক্সট স্টেপত চাবা তোমালোকে নেক্সট স্টেপত কৰিম আমি এটা স্টেপ ইয়াতে লিখি দিছো কি আছিল আমাৰ 5 is equal to p square by q square ইয়ালৈকে কৰিছিলো ইয়াৰ পিছৰ স্টেপখিনি চাবা এটো কেনেকৈ কৰিব পাৰো p square টো ইফালে পূৰণ কৰিলে বজ্ৰ পূৰণ কৰিলে p square টো ইফালে আহিব তাৰ পিছত ইয়াতে 5q square হ'ব 5q square এতে কি 5 এৰে q বিভাজ্য p বিভাজ্য হ'ব p square আমি লিখিব আৰু এতেকে 5 এৰে বিভাজ্য p square 5 এৰে b 5 এৰে বিভাজ্য p square 5 এৰে বিভাজ্য এতেকে p কো 5 এৰে বিভাজ্য 5 এৰে বিভাজ্য 5 এৰে বিভাজ্য আকৌ কি কৰিম আমি ধৰি লম এটো আমাৰ 1 নম্বৰ দিব পাৰো ইয়াতে p is equal to 5m যত m এটা অখণ্ড সংখ্যা যত m এটা অখণ্ড সংখ্যা that implies 1 is equal to p square is equal to 5q square আমি একৰ পৰা লৈছো এটো আমি p square p মানে কি পাইছো 5 গতিকে আমাৰ এটো কি হ'ব 5m whole square is equal to 5q square তো আমি 5q square টো ইফালে আনিলো এটো হোল স্কয়ার আছে গতিকে 25m square হৈ যাব এটো 25m square হলে যদি q square টো যদি 5q টো দিলে কি হ'ব 25m square divide by 5 পাশে দি 25 5 বার এটাকে q square is equal to 5m square এতে কি এটো মানে কি 5 এর কিউব বিভাজ্য q square বিভাজ্য q ও পাশের বিভাজ্য এটাকে q কো পাশের বিভাজ্য যেহেতু q square পাশের বিভাজ্য এটাকে q কো পাশের বিভাজ্য q কো পাশের কি বিভাজ্য q কো পাশের বিভাজ্য এটাকে আমি কি লিখব পাৰো ইয়াৰ পৰা দেখা গল যে ইয়াৰ পৰা দেখা গল যে p আৰু qৰ সাধাৰণ উৎপাদক p আৰু qৰ সাধাৰণ উৎপাদক 1 থকাৰ বাহিৰেও আন এটা সাধাৰণ উৎপাদক 5 থাকে আন এটা সাধারণ উৎপাদক কি থাকে 5 থাকে কিন্তু কি ই অসম্ভৱ এতেকে √5 এটা অপরিমেয় এইটা হল এইটোৰ आंसर নেক্সট টু সাম এতিয়া এক্সারসাইজ 1.3 কোশ্চেন নাম্বার 2 কি আছে দেখুৱা যে 3 + 2√5 এটা অপরিমেয় আমি এক পরিমেয় বুলি ধৰা হল পরিমেয় বুলি কি কৰিম ধৰা হল 3 + 2√5
এটা পৰিমেয় সংখ্যা এটাকে 3 + 2√5 is equal to কি p/q যত p আৰু q সমৌলিক যত p আৰু q সমৌলিক আৰু q not is equal to 0 implies 3 + 2√5 আমি কি লিখিব পাৰো p/q আৰু আমি কি কৰিম ইয়াতে 2√5 is equal to p/q minus 3 is equal to কি লিখিব পাৰো √5 is equal to আমি কি লিখিব পাৰো √5 is equal to আমি q টো যদি লহাগু ললে আমি কি লিখিব পাৰো 2q divide by p minus 3q এনেকুৱা লিখিব পাৰো আমি এটো এতেকে p minus 3q by 2q এটা কি পৰিমেয় সংখ্যা 2q এটা পৰিমেয় সংখ্যা এটাকে কি লিখিব পাৰো যদি p/3q p minus 3q by 2q এটা পৰিমেয় সংখ্যা হয় তেনেহলে √5 এটা কি হ'ব পৰিমেয় সংখ্যা ইও এটা কি পৰিমেয় সংখ্যা ইও এটা পৰিমেয় সংখ্যা কিন্তু আমি প্ৰমাণ কৰিছো যে √5 এটা অপৰিমেয় কিন্তু ই অসম্ভৱ এটাকে গোটেইখিনিয়ে অপৰিমেয় হৈ যাব 2√5 এটা অপৰিমেয় সংখ্যা এটোৱে হ'ব এনসার কুৱেশ্যন নম্বৰ এক্সাৰসাইজ 1.3 কুৱেশ্যন নম্বৰ 3 টো আছে দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় প্ৰথমটো কি আছে প্ৰথমটো আছে 1/√2 দ্বিতীয়টো আছে 7√5 আৰু তৃতীয়টো আছে 6 + √2 আমি প্ৰথমটো লিখিম 1/√2 প্ৰথমটো কি আছে 1/√2 1/√2 আছে তো 1/√2 টো কৰিলে 1/√2 টো আমি প্ৰথমতে ধৰি লম ধৰা হল 1/√2 এটা কি পৰিমেয় ধৰা হল 1/√2 এটা পৰিমেয় সংখ্যা ধৰা হল 1/√2 এটা পৰিমেয় সংখ্যা ধৰা হল 1/√2 এটা কি পৰিমেয় সংখ্যা ধৰা হল কি 1/√2 এটা পৰিমেয় সংখ্যা তাৰ পিছত এটাকে 1/√2 is equal to p/q আৰখিত যত যেটো পৰিমেয় সংখ্যা p/q আৰখিত লিখিব পাৰো যত p আৰু q সমৌলিক আৰু q not is equal to 0 so তাৰ পিছত চাবা তোমালকে আমি কি কৰো 1/√2 is equal to p/q মই সাইডত কৰিছো এটো পূৰণ কৰি দিলে কি হ'ব √2p is equal to q আহি যাব তেতে আমি যদি √2 তো রাখো √2 is equal to কি হ'ব q/p √2 is equal to q/p সৰি এখিনি মই নেক্সট পেজত কৰিছো এটো লাইন মই লিখি দিম বাৰু নেক্সট পেজত সো এটো লাইনৰ পৰা মই নেক্সট পেজত স্টাৰ্ট কৰিম ওকে নাও ইয়াৰ পৰা মই নেক্সট পেজৰ পৰা স্টাৰ্ট কৰিছো চাবা √2 is equal to p/q হৈছে ন √2 is equal to p সৰি ইয়াতে q/p সাগে এটো ইয়াতে ফুল লিখিছো সৰি ইয়াতে এটো নহয় ইয়াতে is equal to √2 is equal to q/p হ'ব
কিউ বাই পি এটাকে কি আমি জানো কিউ বাই পি এটা কি পরিমেয় এটা পরিমেয় সংখ্যা কিউ বাই কি এটা পরিমেয় সংখ্যা এটা কি ইয়ার মতে কি হ'ব বলে √2 এটা পরিমেয় সংখ্যা কিন্তু আমি আগতে প্রমাণ কৰিছো √2 এটা অপরিমেয় সংখ্যা কিন্তু কি ই অসম্ভৱ কিন্তু ই অসম্ভৱ কিন্তু ই অসম্ভৱ এতেকে 1/√2 এটা অপরিমেয় সংখ্যা এতিয়া কোৱেশ্চন নম্বৰ 2 টো চাবা 2 নম্বৰটো 3 2 নম্বৰটো 2 নম্বৰটো কি আছে এটো আমি সলিউশন কৰিম ডাইৰেক্ট 3 2 নম্বৰটো সলিউশন কৰিলে কি হ'ব ধৰা হ'ল 7/5 আছিল ধৰা হ'ল 7/5 এটা পরিমেয় সংখ্যা ধৰা হ'ল 7/5 এটা পরিমেয় সংখ্যা এটাকে কি লিখিব পাৰো 7/5 = p/q যত p আৰু q কি সমমূলিক আৰু q not = 0 there implies 7/5 কি হ'ব 7/5 = p/q ঠিক লিখ পাৰো আমি √5 = p into 7q এটাকে আমি কি লিখ পাৰো p/7q এটা পরিমেয় এটা p/7q এটা পরিমেয় সংখ্যা ইয়াৰ মতে কি হ'ব লাগে √5 এটা পরিমেয় সংখ্যা হ'ব লাগে এটা কিন্তু পরিমেয় সংখ্যা কিন্তু আগতে আমি কি প্রমাণ কৰিছো √5 এটা অপরিমেয় কিন্তু ই অসম্ভৱ √5 এটা পরিমেয় হ'ব নোৱাৰে কিন্তু ই অসম্ভৱ কিন্তু ই অসম্ভৱ এটাকে 7/5 এটা কি অপরিমেয় কিন্তু 7/5 এটা অপরিমেয় সংখ্যা তো এটো হল ইয়াৰ প্রুফ নেক্সট আমি চাম নেক্সট কোৱেশ্চন নম্বৰ 3 টো দিয়া আছে আমাক 3 টো চাবা 3 টো কি আছে 6 + √2 3 টো কি আছে 3 নম্বৰ অংকটো 6 + √2 এটো আমি ধৰি লম সলিউশন এটা আমি ধৰি লম ধৰা হ'ল 6 + √2 এটা পরিমেয় সংখ্যা এটাকে 6 + √2 = আমি কি লিখিব পাৰো p/q যত p আৰু q সমমূলিক আৰু q not = 0 then in place কি লিখিব পাৰো √2 = p/q - 6 আমি কি লিখিব পাৰো √2 = q / q cancel p - 6q এটাকে কি লিখিব পাৰো p - 6q / q এটা কি পরিমেয় সংখ্যা এটা পরিমেয় সংখ্যা p - 6q এটা কি পরিমেয় সংখ্যা এটা কি ইয়ার মতে কি
ৰুটটো এটা পৰিমেয় সংখ্যা, পৰিমেয় সংখ্যা, কিন্তু কি ৰুটটো এটা পৰিমেয় সংখ্যা, কিন্তু আমি প্ৰমাণ কৰি আহিছোঁ ৰুটটো এটা অপৰিমেয়। এতেকে ই অসম্ভৱ, কিন্তু ই অসম্ভৱ, কিন্তু ই অসম্ভৱ, অসম্ভৱ, কিন্তু ই অসম্ভৱ। 6 প্লাছ ৰুটটো এটা অপৰিমেয়, অপৰিমেয় সংখ্যা। তো আজি আমি এক্সাম্পল আৰু এক্সাৰচাইজ 1.3টো কমপ্লিট কৰিলোঁ। নেক্সট ডে আমি নেক্সট এক্সাৰচাইজ ষ্টাৰ্ট কৰিম। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। তোমালোকে ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবা। থেংক ইউ।